এটা বিজেপিৰ মানে ইমান মানে গুণ্ডা ৰাজ চলি আছে। আমাৰ UPPLৰ ভাইস চেয়াৰমেন আশিস শাসনিক दाम खावदों UPPLनि भाइस चेयारमेनखौ BJPनिया नाथाय बे खुगाजों दामनाय नङा आखाइजोंनो दामनाय बोरै दामदों मानो दा बिराद गिदिर इस्यु जानाय बायदि खौरां फैदों। खौरांखौ नायजोबोब्ला मिथिगोन बे समाव फिन खेबसेबाव गासैनिसिमबो अननाय आरो सिबिनायखौ बावहरनानै नैबे खौरांखौ होलांनो गोसो जायोदि BJPनियानो जे जायगायाव लोगो सरकार UPPLनि भाइस चेयारमेनखौ दामदों होननानै खौरां मोननो हादों। नै बेवहाय खौरांनि गेजेरजों गोसारदों आरो बे जाथायखौ लानानै गोख्रोङै फिन जाथाय होदों। दिल्लीयाव थांनायखायसो दा गनानै दं बेफोरबायदि। दिल्लीयाव थाङामोनबा खायफा UPPLनि मावथिफोराबो दिल्लीनि जा प्रग्रामाव थांदों नालाय दा माबायदि बिथांमोना मा फोरमायथि होदों खोनासंजोबोब्ला निस्सय बुजिगोन। खोनासंजोबनानै कमेन्टबो होनो हागोन। তাতি EM ডাঙৰীয়াৰ ল'ৰাবিলাকে মানে সাউথ ইণ্ডিয়ান চিনেমাৰ নিচিনা ৰাতি 10টা বজাত উঠাই লৈ যায় একদম বেয়াকৈ মাৰধৰ কৰিলে। ভাগ্য ভাল তেওঁলোকৰ আমি মানে পাৰ্টিৰ নেতৃবৃন্দ কৰ্মীসকল আমি মানে সমষ্টিত নাই বৰ্তমান। আমি দিল্লীলৈ মানে বড়োলেণ্ড মহোৎসৱৰ কাৰণে আমি আগবাঢ়ি আছোঁ। প্ৰথমে মই সমগ্ৰ মানে অসমবাসী ভাৰতবাসীক মই আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। মানে কথা এটা হ'ল আজি যোৱাকালি পৰহি দিনা 11 তাৰিখে ৰাতি 10টা বজাত আমাৰ UPPLৰ ভাইস চেয়াৰমেন আশিস শাসনিক এতিয়া আশিস শাসনিৰ কোৱা মতে আমি গম পালোঁ যে মানে সঞ্জীৱ তাঁতী EM ডাঙৰীয়াৰ ল'ৰাবিলাকে মানে সাউথ ইণ্ডিয়ান চিনেমাৰ নিচিনা ৰাতি 10টা বজাত উঠাই লৈ যায় একদম বেয়াকৈ মাৰধৰ কৰিলে। ভাগ্য ভাল তেওঁলোকৰ আমি মানে পাৰ্টিৰ নেতৃবৃন্দ কৰ্মীসকল আমি মানে সমষ্টিত নাই বৰ্তমান। আমি দিল্লীলৈ মানে বড়োলেণ্ড মহোৎসৱৰ কাৰণে আমি আগবাঢ়ি আছোঁ। আমি ট্ৰেইনত গৈ আছোঁ। তাৰমানে তেওঁলোকৰ ভাগ্য ভাল। মানে এটা কথা ক'ব বিচাৰিছোঁ, তেওঁলোকে পাৱাৰ ক'ত পালে? প্ৰশাসনেও মাৰপিট কৰিব নোৱাৰে আজিকালি। মানে এটা বিজেপিৰ মানে ইমান মানে গুণ্ডা ৰাজ চলি আছে। মানে কাবাক ৰাতি 10টা বজাত উঠাব মাৰপিট কৰিব। আপোনালোকৰ বিজেপি মিত্ৰজোঁটৰ মানে পাৰ্টি সেই হিচাপত আপোনালোকে মিত্ৰজোঁট নাই নেকি তেনে ক্ষেত্ৰত? নাই আমাৰ বিজেপিৰ লগত মানে অসমত BTRত মিত্ৰজোঁট আছে, কিন্তু মানে বিজেপি বুলি ক'লে কিছু পৰিমাণৰ মানে বিজেপি মানে নেতাবিলাক সিহঁতে মানে বিজেপি নেতা হ'লেও কিন্তু তেওঁলোকে যি মানে কাম কৰি আছে এটা মানে মানৱীয়তা কাম কৰা নাই। তেওঁলোকে এই অমানৱীয় কাম তেওঁলোকে কৰিছে। যে ৰাতি আমাৰ আশিস শাসনি ভাইস চেয়াৰমেনক উঠাই লৈ যায় 10টা বজাত যে মাৰপিট কৰিলে এইটো মানৱীয় কাম নহয়, অমানৱীয় কাম। আমি তেওঁলোকক ধিক্কাৰ দিছোঁ। মানে আমি চৰকাৰক মানে আইনক প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ মানে ইয়াৰ মানে ইমিডিয়েটলি বিহিত ব্যৱস্থা হ'ব লাগে। যি দোষীসকল যিসকলে মাৰিছে আৰু যি ব্যক্তিয়ে এই আশিস শাসনিক মাৰিবৰ কাৰণে অৰ্ডাৰ দিছে তেওঁ মানে আইনমতে দণ্ডনীয় হ'ব লাগিব। আমি সেইটোৱে বিচাৰোঁ। যেনে ঘটনাগ্ৰস্ত হৈ গ'ল আশিস শাসনি, তেখেতৰ পৰা আপোনালোকে কিবা তথ্য সংগ্ৰহ কৰিছে? হয় তেখেতে তেখেতক মাৰপিট কৰা যি তেখেতৰ চিন চাপ যে এতিয়াও আছে, যি মেডিকেল কৰাৰ পিছত মানে পোৱা গ'ল যে তেখেতৰ মানে দুৰৱস্থা, মানে পিঠিত মানে ৰঙা কলা দাগ বহি গৈছে। মানে বেয়াকৈ মাৰিছে আৰু ধৰক মানে তেজ ওলোৱাকৈ মাৰা নাই, মানে ভিতৰুৱা মাৰিছে তেওঁলোকে। কথাটো বুজিলে না? তো এই হিচাপে মাৰিছে। তো আমি তাক মানে এক বিৰোধ জনাইছোঁ। তেওঁলোকক মানে অনতিপলমে আইন প্ৰশাসনে কৰায়ত্ব কৰি তেওঁলোকক মানে শাস্তি প্ৰদান কৰিব লাগে। আমি UPPL ফালৰ পৰা আমি সেইটোৱে বিচাৰিছোঁ। কিন্তু বিজেপিৰ লগত আমাৰ মিত্ৰজোঁট আছে। বিজেপিৰ লগত আমি মিত্ৰজোঁট ভংগ কৰা নাই। আমাৰ হাইকমাণ্ডো আছে, আমাৰ সমষ্টিৰ পৰাও আছে। আমি মানে কৰা নাই, কিন্তু যোনে দোষ কৰিছে সেই দোষীয়ে শাস্তি পাব লাগে। স্থানীয় যিহেতু MCLA বা EM থাকে, স্থানীয় EM আমাৰ সঞ্জীৱ তাঁতী ডাঙৰীয়া। এতিয়া আমি জানা মতে একদম তথ্য পোৱা মতে মানে EM ডাঙৰীয়াৰ ল'ৰাবিলাকে লৈ যায় মাৰপিট কৰিছে। সন্দেহ আছে নেকি আপোনালোকৰ EMৰ নিৰ্দেশত এইখিনি ঘটনাটো হৈছে? এতিয়া চিধা ইয়াতে সন্দেহটো মানে সকলোৱে ৰাইজে কৰি আছে। নোনাই শৰ্মা বাকী ৰাইজে কৰি আছে, এতিয়া BTC বাকী ৰাইজে কৰি আছে। এইটো যে তেওঁৰ মানে অনুমতি নহ'লে তেওঁৰ ল'ৰাবিলাকেতো এই মানে অমানৱীয় কাম কৰিব নোৱাৰে। কাৰোবাৰ সাহসতকৈ কৰিছে না। মানে নিশ্চয় তেওঁ ইয়াত জড়িত আছে। তেওঁ জড়িত নাথাকিলে ল'ৰাবিলাকে অকলে তেওঁক মানে UPPLৰ এজন ভাইস চেয়াৰমেনক ৰাতি
আশিষ শাসনিক ৰাতি 10টাত উঠোৱা মানে তেওঁলোকে পাৱাৰ নাপালে হয়। কি আহ্বান জনাব? আমি এটাই মানে অনুৰোধ জনাওঁ, আমাৰ প্ৰশাসন বিভাগে অনতিপলমে এই দোষীসকলক শাস্তি দিব লাগে, বাছ দোষীসকলক শাস্তি দিব লাগে। ভিচিডিচি ভাইচ চেয়াৰমেনৰ বহুখিনি তৰ্ক বিতৰ্ক হৈ আছে, কি ক'ব? নাই, আমি যোৱাকালি যেতিয়া দিল্লী আহি আছিলোঁ তেতিয়া আমি গম পালোঁ যে 11 তাৰিখ ৰাতিয়ে আমাৰ ভাইচ চেয়াৰমেন আশিষ শাসনিক, হাতীগড়ৰ ভাইচ চেয়াৰমেনক আমাৰ লোকেল EM লগতে আমাৰ নিজৰে VCDCৰ, মোৰ নিজৰ VCDC হাতীগড়ৰ, তো তেখেতৰ EMৰ কেইটামান ল'ৰাই গৈ বোলে উঠাই আনি ইয়াক EMৰ ঘৰত সোমাই মাৰপিট কৰিছে আৰু লগতে মোবাইল জব্দ কৰিছে। তো আজিলৈকে মোবাইলো দিয়া নাই আৰু ইয়াক বেয়াকৈ মাৰিছে। তো এইটো আমি মানে একচেপ্ট নকৰোঁ, যিহেতু যদি কিবা এটা ভুল কৰিছে আশিষ শাসনিয়ে, তো সেইটো কথামতে কথা পাতি এইটো মানে সমাধান হ'ব লাগিছিলে। কিন্তু এনেকুৱা হাত উঠা বা মাৰা পিট কৰাটো ভাল নহয়, যিহেতু এইটো এতিয়া আমি কথা পাতোঁ আমাৰ BTCত পিচ বুলি। তো আমি যিহেতু মিত্ৰজোঁট চৰকাৰ আৰু পিচটো আমাৰ প্ৰায় আমি মানে প্ৰায়ৰিটি দিছোঁ, মেইন প্ৰায়ৰিটি। তো সেই হিচাপত এইবোৰ কৰিব নালাগে বুলি মই আহ্বান কৰোঁ। আৰু যোনবোৰ যি কাম কৰিছে সেইটো আমাৰ পুলিচ বিভাগক মই অনুৰোধ কৰোঁ যে এইটো আচলতে ঘটনাটো কোনটো দলে কৰিলে? আমাৰ কৈ আছোঁ যে আমাৰ লোকেল EM সঞ্জিত তান্ত্ৰী, তেখেতে BJPৰ EM হয়। তো আমাৰ নোনাই চাৰপাং সমষ্টিৰ MCLA আৰু নিজৰ লোকেল VCDCৰ ল'ৰাক যিয়ে পাৰ্টি নহওক, যদি তেখেতে UPPLৰ ভাইচ চেয়াৰমেন হয়, ভাইচ চেয়াৰমেন মানে তেখেতে এটা চৰকাৰী মানুহো হয়, আৰু যদিও কিবা ভুল কৰিছে তো সেইবোৰ মানে হাত উঠা বা মাৰা সেইটো আমি মানে একচেপ্ট কৰাটো এইটো মানে আমি নকৰোঁ। আৰু এইটো মোৰ মতে বা আমাৰ দলৰ মতে বা পাব্লিকৰ মতে যে এইটো কৰিব নালাগে। আৰু এইটোৱে লৈ আমি পুলিচক বা পাব্লিকক ক'ব বিচাৰোঁ যে আগন্তুক এইবোৰ কৰিব, যদি এনেকুৱা কৰে তো সেইবোৰ নিশ্চয় পাব্লিকে এটা ভাল সিদ্ধান্ত ল'ব।